এতিয়া মই ৰাতিপুৱা বিচনাৰ পৰা উঠিছোঁহে মাত্ৰ, আৰু এইফালে বায়ে ধুনীয়াকৈ চাকি গছি দি আৰু মা আৰু বায়ে দুটা অগ্নিনাভ মন্দিৰলৈ ওলাই গ'ল, আৰু মই উঠি পেলাই কাম কৰোঁ। এইফালে মায়ে কালি আহিয়েই এইবিলাক চাফা কৰি লৈছে। মই হ'লে ঠিকঠাক হৈছোঁ। তাৰপিছত ইয়াতে ইমানেই ঠাণ্ডা, মই হ'লে এনিটাইম মোজা পিন্ধিয়ে আছোঁ। তাৰপিছত মাহঁত আহি মানে মই কামখিনি কৰি থওঁ, নহ'লে আকৌ গালি খাম। সেইকাৰণে সেই কামখিনি কৰি উঠি ভাবিলোঁ ইমান আৰু মোজা পিন্ধি থাকিব নোৱাৰি, ইমান সেৰেঙা কৰি কিনে। তাৰপিছত বোলো অলপমান ৰ'দৰ ফালে ওলাই যাওঁ। এইফালে তাইৰ ৰুমৰ পৰা এইখিনি বাহিৰৰ পৰিৱেশটো এনেকুৱা। ঠাইখিনি অৱশ্যে ভাল লাগে। এতিয়া যেতিয়া ৰ'দটো গাত লাগিছে তেতিয়াহে যেন ভাল লাগিছে। এইফালে আকৌ মাহঁতৰ সেইদিনা কি হ'ল, অগ্নিনাভ মন্দিৰ বন্ধ আছিল, তেওঁলোকে পাহৰিয়ে গ'ল। তাৰপিছত জল্দি আহিয়ে পালে। পাই আৰু মায়ে বাৰ কাৰণে খোৱা যোগাৰ কৰিলে। বায়ে আৰু ডিউটিত যাব ওলাইছে।